নমস্কাৰ স্বাগতম জনাইছো ইয়া হল লাইভ আৱাৰ আৰু ষ্টুডিঅত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা আৰক্ষীৰে সংঘৰ্ষত পুনৰ এজন ড্ৰাগছ সৰবৰাহকাৰী নিহত হৈছে নগাঁৱৰ খাতুৱালত আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ সংঘৰ্ষ আৰক্ষীৰ গুলিত নিহত ড্ৰাগছ মাফিয়া খাইৰুল ইছলাম নিহত খাইৰুলৰ ঘৰ সামগুৰিৰ গেৰুৱামুখত পুৱতিনিশা সংঘটিত হয় এই সংঘৰ্ষ আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাইছিল খাইৰুলে ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত হৈছে খাতুৱালৰ আৰক্ষী বিষয়া আলোক দত্তগুপ্তা গুলিবিদ্ধ হৈছে খাতুৱাল থানাৰ গাড়ী চালক উৎপল বৰুৱা সম্প্ৰতি দুয়োকে চিকিৎসা প্ৰদান কৰি থকা হৈছে নগাঁও অসামৰিক চিকিৎসালয়ত গুলিবিদ্ধ গাড়ী চালকজন সংকটমুক্ত বুলি জানিব পৰা গৈছে খাতুৱাল থানাৰ আৰক্ষী বিষয়াগৰাকীক তৰুৱালেৰে আক্ৰমণ চলাইছিল বুলি জানিব পৰা গৈছে ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত পূৰ্ণগতিত অভিযান চলি আছে তাৰ মাজতে আন এক ভয়ংকৰ সংঘৰ্ষৰ খবৰ আমি জনাইছো আমাৰ এটা সিক্ৰেট ইনফৰমেশ্যন আছিলে যে খাইৰুল ইছলাম নামৰ তাৰ ভায়াক বুলবুল ৰিচেণ্টলি ড্ৰাগছৰ হিট মানে জেল খাটি ওলাইছে সি আকৌ মানে ড্ৰাগছ মানে হেৰি কৰি আছে পেডেল কৰি আছে বিক্ৰী কৰি আছে তাৰপিছত তাৰ ভাই যিটো খাইৰুল ইছলাম সি বিভিন্ন অনৈতিক কামত জড়িত হৈ আছে ডকাইতি চুৰ এইবিলাক আৰু তাক মানে তাৰে স্থানীয় ৰাইজে পুনৰ অতিষ্ঠ হৈ গৈছে সি অলপ হেল্ডি আৰু ষ্ট্ৰং আমাৰ কালি ইনফৰমেশ্যন মতে আমি তাক মানে কৰাক্ত কৰাৰ কাৰণে আমি গৈছিলোঁ আমাৰ এজন 6জনীয়া টীম এটা আমি গৈছিলোঁ ইয়াৰ পিছত গৈ পেলাই চিপকৈ অলপ বৰষুণ দি আছিলে চাওঁ এটা ৰুমৰ ভিতৰত চাৰিজন মানে আমি 4জনমান হ'ব বহি কিবা এটা কৰি আছিলে মষ্টলি ড্ৰাগছৰ সেইবিলাক কণ্টেইনাৰবিলাক বনাই আছিলে নেকি তাৰপিছত মই এনেকৈ চাৰিওফালেদি কৰ্ডন কৰি পেলাই মই দৰ্জা দি লাহেকৈ খুলি মানে সোমাই গৈ মই কৈছোঁ এই খাইৰুল তই লৰচৰ নকৰিবি কিন্তু দিগদাৰ আছে সি কি কৰিলে লগে লগে উল্টা খাই পেলাই মোক জাটকা এটা মাৰি দিলে ইয়াত জাটকা মাৰি দিয়াৰ লগে লগে মই পৰি গ'লোঁ সেইটো চাইডত লগে সি কি কৰিলে খুকুৰি এটা ডাঙৰ এটা খুকুৰি লৈ পেলাই মোক মানে ডিঙিত মাৰিব গ'ল পিছফালেদি আহি আমাৰ যে মোৰ পাইলট সি গবা মাৰি ধৰিলে তাৰপিছত বাকীবিলাক পিছত আহিলে সি খুকুৰি দি যেতিয়া মাৰিব গ'লে মোৰ ইয়াত লাগি গ'ল হাতত কোপ দি দিলে তেতিয়া মই ছাৰ্ভিচ পিষ্টল দি পেলাই উপায় নাই ইয়াত শ্বুট কৰিছোঁ আৰক্ষীৰ মুখেৰে আমি শুনা পালোঁ এই সমগ্ৰ ঘটনাৰ ভয়ংকৰ বিৱৰণী কেনেধৰণৰ পৰিস্থিতিৰ তাত উদ্ভৱ হৈছিল আমাৰ সাংবাদিক নীলোৎপল বৰা পুনৰ পোনপটীয়া সম্প্ৰচাৰত আছে যিহেতু এই সন্দৰ্ভত আমি পৰাই বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ নীলোৎপল আকৌ এবাৰ আপোনাৰ কাষলৈ গৈছোঁ মুঠতে জোৰদাৰ হৈ পৰিছে আৰক্ষীৰ অভিযান এতিয়া কিছু অসুবিধা হৈছে নীলোৎপলৰ মাত আমি শুনা নাই কিন্তু পুনৰ যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ যেহেতু উল্লেখ কৰিছোঁ আমি এই সমগ্ৰ ঘটনাৰ কথা যি ঘটনাৰ বিৱৰণী আৰক্ষী বিষয়াগৰাকীয়ে আমাৰ সন্মুখত দাঙি ধৰিছে এক ভয়ংকৰ অভিজ্ঞতাৰ সন্মুখীন হ'ল তেওঁলোক গৈছিল কৰায়ত্ব কৰিবলৈ কিন্তু গুলী চালনা কৰিবলৈ বাধ্য হ'ল কাৰণ আৰক্ষীক প্ৰথমে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল এখন তৰুৱালেৰে আৰক্ষী বিষয়াগৰাকীক হত্যাৰ চেষ্টা কৰিছিল তাৰ প্ৰত্যুত্তৰত গুলী চালনা কৰা হ'ল বুলি আৰক্ষী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে মুঠতে আৰক্ষীৰে সংঘৰ্ষত পুনৰ এজন ড্ৰাগছ সৰবৰাহকাৰী নিহত হৈছে নগাঁৱৰ খাতুৱালত আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ সংঘৰ্ষৰ খবৰ আৰক্ষীৰ গুলীত নিহত ড্ৰাগছ মাফিয়া খাইৰুল ইছলাম নিহত খাইৰুলৰ ঘৰ সামগুৰিৰ গেৰুৱামুখত পুৱতিনিশা সংঘটিত হয় এই সংঘৰ্ষ আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাইছিল খাইৰুলে ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত হৈছে খাতুৱালৰ আৰক্ষী বিষয়া আলোক দত্তগুপ্তা পুনৰবাৰ যোগাযোগ স্থাপন কৰিছোঁ সাংবাদিক নীলোৎপলৰ সৈতে নীলোৎপল এক ভয়ংকৰ ঘটনা ইতিমধ্যে আমি সমগ্ৰ বিৱৰণী আগবঢ়াইছোঁ শেহতীয়া আপডেট কি আছে নিশ্চয় প্ৰাঞ্জল এটা কথা ক'ব লাগিব যে আমি আৰক্ষীৰ আন এটা দিশৰ কথা ক'ম যি ঘটনা সংঘটিত হৈছে ইতিমধ্যে সকলো জ্ঞাত যে মাত্ৰ ছগৰাকী আৰক্ষী জোৱানৰ সৈতে 4টা দুৰ্ধৰ্ষ ডকাইতৰ মুখামুখি সংঘৰ্ষ হৈছিলে আৰু এটা দুৰ্ধৰ্ষ ডকাইত খাইৰুল ইছলাম যিটো সমগ্ৰ সামগ্ৰীৰে মষ্ট ৱান্টেড ডকাইত আছিলে বিভিন্ন সময়ত সামগ্ৰীত অৰ্ধশতাধিক ডকাইতি ঘটনাত জড়িত হৈ আছিলে এই খাইৰুল ইছলাম নিহত হৈছে কিন্তু আৰক্ষীৰ যিগৰাকী বিষয়া অলক দত্তগুপ্তা যিগৰাকীয়ে ডকাইতৰ বিৰুদ্ধে সাহস কৰি যুঁজিছিলে
তেওঁ মাত্ৰ 2 বছৰ আছে চাকৰি জীৱনৰ আৰু তেওঁ এই বয়সতো কিন্তু কুণ্ঠাবোধ কৰা নাছিলে তেওঁ কিন্তু তাৰ পৰা পলায়ন কৰা নাছিলে অপৰাধী দলটোক দেখি আৰু আমি বৰ্তমান যি দেখুৱাই আছোঁ বৰ্তমান নগাঁৱৰ ভোগেশ্বৰ ফুকনী অসামৰিক চিকিৎসালয়ত যিগৰাকী আৰক্ষী গাড়ী চালক যিগৰাকী আহত হৈছে উৎপল বৰুৱা যিগৰাকী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অলক দত্ত তেওঁ ইতিমধ্যে ইয়াত বৰ্তমান ভৰ্তি হৈ আছে চিকিৎসাধীন হৈ আছে আৰু ইতিমধ্যে খাইৰুল ইছলামৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু খাইৰুল ইছলাম কেৱল মাত্ৰ আৰক্ষীৰ মূৰৰ কামৰণি নাছিলে খাইৰুল ইছলাম সমগ্ৰ গেৰুৱামুখ অঞ্চলৰ ৰাইজৰ বাবে এক সন্ত্ৰাস আছিলে কাৰণ সমগ্ৰ গেৰুৱামুখ অঞ্চলতে খাইৰুল ইছলামে বিগত সময়ছোৱাত বিভিন্ন ধৰণৰ যি অপৰাধজনিত ঘটনা সংঘটিত কৰিছিলে যে ভাতৃ ড্ৰাগছৰ গোচৰত ইতিমধ্যে বুলবুল ভাতৃ ড্ৰাগছৰ গোচৰত ইতিমধ্যে আমি কৈছোঁ কাৰাগাৰলৈ যাবলগীয়া হৈছে কিন্তু আৰক্ষী বিষয়াগৰাকীৰ মুখ আমি পোনে পোনে যাবলৈ জানিবলৈ চেষ্টা কৰিম আমি দেখুৱাইছোঁ অলক দত্ত ইয়াত আছে আমি পোনে পোনে আমি আৰক্ষী মানে হেৰিত যাওঁ ঘৰত যাওঁ যেতিয়া 4-5জন মানুহ ল'ৰা বহি আছিলে বহি পেলাই হেৰি কৰিছে এতিয়া মই সোমাই যাওঁতে এই খাইৰুল যে যিটো মৰিছে সেইজনে মোক এটাক কৰে মোক ঘুচা মাৰি দিয়ে মাৰি দিয়াৰ লগে লগে মই পৰি যাওঁ পিছত সেই চোকা দা এখন লৈ মোক মাৰিব খোজে মোক ডিঙিত এটেম্প লৈছিলে ডিঙিত নোৱাৰিলে ছেকেণ্ড টেপটো মোৰ হাতত পৰে তেতিয়া মই আত্মৰক্ষাৰ কাৰণে আৰু 3-4জন আছিলে সিহঁতৰ আন্ধাৰৰ সুযোগ লৈ পেলাই পলাইছে আৰক্ষী বিষয়া মই অফিচাৰ আছিলোঁ মোৰ নেতৃত্বত গৈছিলে হা গুলীয়াগুলি হ'ব পাৰে বোলে আপোনালোক সাজু নাছিলে সাজু মানে গুলীয়াগুলি হোৱাৰ কোনো সাজু নাছিলে আমি তাক কৰায়ত্ব কৰি পেলাই আনিবৰ কাৰণে মানে হৈছে লাষ্টত আক্ৰমণ কৰি পলাব যেতিয়া চেষ্টা কৰে তেতিয়া মই আত্মৰক্ষাৰ কাৰণে নিশ্চয় খাইৰুল ইছলাম ইতিমধ্যে নিহত হৈছে আৰু ভিডিপিৰ লোক আছে নেকি ইয়াত আপুনি গাঁওৰক্ষী বাহিনী নেকি আমি গাঁওৰক্ষী বাহিনী যদি লোকক পাওঁ তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কাৰণ খাইৰুল সমগ্ৰ অঞ্চলটোৰ বাবে সন্ত্ৰাস আছিলে আমি দেখুৱাইছোঁ উৎপল বৰুৱা যিগৰাকী গাড়ী চালক যিগৰাকী আহত হৈছে আমি দেখুৱাইছোঁ বৰ্তমান আপোনাৰ অৱস্থা ভাল সুস্থিৰ আগতকৈ ভাল পাইছে পাইছোঁ যথেষ্ট ভাল পাইছোঁ উৎপল বৰুৱা গাড়ী চালক তেওঁ ভৰিত খুলি ৰাখিছে তেওঁ আঘাতপ্ৰাপ্ত হৈছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে আমি খাটোৱালত যি ঘটনা সংঘটিত হৈছে খাটোৱাল বৰ্তমান দেখিবলৈ পোৱা গৈছে যে নগাঁও জিলাৰ চামগুৰিৰ খাটোৱালত যি ঘটনা সংঘটিত সেই ঘটনা সমগ্ৰ নগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে কিন্তু আন এটা দিশ আমি ক'ব লাগিব যে অসম আৰক্ষী মাত্ৰ 6জনকৈ লোকে কোনো বৃহৎ দল নোহোৱাকৈ সাহসিকতাৰে 4গৰাকী দুৰ্ধৰ্ষ অপৰাধীৰ মাজত যুঁজ দিছিলে ইতিমধ্যে অৱশ্যে 3গৰাকী আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিছে যে এগৰাকী দুৰ্ধৰ্ষ অপৰাধী খাইৰুল ইছলাম যি খাইৰুল ইছলামৰ কথা সকলোৱে জানে চামগুৰিত মষ্ট ডকাইত আছিলে আৰু খাইৰুল ইছলাম ইতিমধ্যে আৰক্ষী নিহত হৈছে আৰু নিঃসন্দেহে নগাঁও আৰক্ষীৰ বাবে বৃহৎ সাফল্য প্ৰাঞ্জল নিৰুৎপল নগাঁও আৰক্ষীৰ বাবে বৃহৎ সফলতা সমান্তৰালভাৱে কিন্তু অপৰাধী চক্ৰও এতিয়া অধিক ভয় খাব কাৰণ অপৰাধী চক্ৰই যি দপদপনি পূৰ্বে অব্যাহত ৰাখিছিল সেই দপদপনি এতিয়া কিছু পৰিমাণে কমা বুলিও আমি ক'ব পাৰোঁ নহয় জানো নিশ্চয় প্ৰাঞ্জল এটা কথা ক'ব লাগিব যে খাটোৱালৰ বা গেৰুকামুখ যিসমূহ অঞ্চল সেইসমূহ অঞ্চল চামগুৰি ভিতৰুৱা অঞ্চলসমূহত চামগুৰি বুলি ক'লে এসময়ত চম্বল বুলি কৈছিলে সেই সময়খিনিত আৰক্ষীয়েও যথেষ্ট অভিযান চলাইছিলে বহু ডকাইত গ্ৰেপ্তাৰ কৰিছিলে কিন্তু গ্ৰেপ্তাৰ কৰাৰ পিছত এনে ডকাইত সাধাৰণতে মুকলি হৈ আহে আৰু তাৰপিছত পুনৰ ডকাইতি লিপ্ত হয় পুনৰ অপৰাধত লিপ্ত হয় গতিকে সেই ক্ষেত্ৰত কিন্তু এটা কথা ক'ব লাগিব যে এইবাৰ কিন্তু অপৰাধীয়ে ভয় খাব অপৰাধীয়ে ভৱিষ্যতে এনেধৰণৰ অপৰাধ সংঘটিত কৰাৰ আগত বাৰম্বাৰ চিন্তা কৰিব লাগিব কাৰণ যিহেতু বৰ্তমান আৰক্ষী কিন্তু কঠোৰ হৈছে অপৰাধীয়ে যদি আৰক্ষী আক্ৰমণ কৰে আৰক্ষী কিন্তু ক্ষান্ত হৈ থকা নাই আৰক্ষীয়ে গুলীচালনা কৰিছে আৰু সেই ঘটনাই সংঘটিত হৈছে চামগুৰিত আৰু এইগৰাকী খাইৰুল ইছলাম ৰাজনৈতিকভাৱে প্ৰভাৱশালী আছিলে বিভিন্ন সময়ত 2011-12 বৰ্ষত আৰক্ষী কেয়াৰ কৰা নাছিলে বিভিন্ন অপৰাধ নিৰ্বিঘ্নে সংঘটিত কৰিছিলে বিভিন্ন ধৰণৰ অৰ্ধশতাধিক ডকাইতি ঘটনাত জড়িত হৈ পৰিছিলে গতিকে এনেধৰণৰ অপৰাধীসমূহৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱাৰ দাবী কিন্তু ৰাইজে কৰি আহিছিলে আৰু সেয়াই বৰ্তমান কাৰ্যত ৰূপায়িত হৈছে আৰু সেই কথাই পুনৰ প্ৰতিপন্ন হৈছে যি শনিবাৰে নিশা যি অভিযান চলিলে চামগুৰি গেৰুৱামুখত সেই কথা যেন প্ৰতিপন্ন হৈছে প্ৰাঞ্জল ধন্যবাদ নিলোৎপল বৰুৱা এইখিনি তথ্যৰ বাবে আৰু প্ৰতিটো তথ্য আমি পোৱাৰ পৰাই জনাই আছোঁ আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ কথা পোনপটীয়া সম্প্ৰচাৰতো উল্লেখ কৰিছে আগন্তুক দিনতো আৰক্ষীৰ এনেধৰণৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত হুজাইত মাছনিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা পুৰণি বজাৰৰ সাৰাউগী টেক্সটাইল কাপোৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড ব্যৱসায়িক প্ৰতিষ্ঠানৰ তৃতীয় মহলাৰ কৰ্মচাৰী থকা বন্ধ কক্ষত সূত্ৰপাত ঘটে জুইৰ এই অগ্নিকাণ্ডৰ নিমিষতে জ্বলি ছাই হয় তৃতীয় মহলাত থকা কোঠালিটো
পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত আৰক্ষী CRPF আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত কৰা হয় জুই উল্লেখযোগ্য যে শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱা অগ্নিকাণ্ডত ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ কিমান টকাৰ ক্ষয়ক্ষতি হৈছে সেয়া এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই যদিও কেইবা লক্ষাধিক টকাৰ আচবাব পত্ৰ আৰু দোকানৰ কাপোৰ জ্বলাৰ সন্দেহ কৰা হৈছে এই ভয়াবহ অগ্নিকাণ্ড নিৰ্বাপনত অগ্নি নিৰ্বাপক বাহিনীৰ 5খন গাড়ীয়ে অহৰহ চেষ্টা চলাই জুই নিয়ন্ত্ৰণ কৰাত ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ভস্মীভূত হোৱাৰ পৰা প্ৰথমপি ৰক্ষা পৰে চালিটো জুই লাগে সেইমতে আমি লগে লগে ফায়াৰ ব্ৰিগেডত খবৰ দিওঁ আৰু ফায়াৰ ব্ৰিগেড আহি পেলাই জুই কণ্ট্ৰল কৰে স্যার এইটো ঘৰ নে কিবা ব্যৱসায় প্ৰতিষ্ঠান এইটো আপোনাৰ তিনতলাৰ ওপৰত এটা মানে চালি আছিল তাত মানুহ থাকে ভাত চাত বনাই খায় আৰু তাত থকা মেলা কৰে তাতে জুই লাগিছিলে কোনো ব্যক্তি কোনো ধৰণৰ ক্ষতি হৈছেনে বেলেগতো মানে কাপোৰ চাপোৰ এইবিলাক বস্ত্ৰৰ কোনো ক্ষতি হোৱা নাই দোকানৰ ওপৰৰ খালি সেই হেৰিখিনি ক্ষতি হৈছে ইউটেনচিলখিনি যিখিনি আছে সেইখিনি ক্ষতি হৈছে কিবা গম পাইছে নেকি স্যাৰ কেনেদৰে জুইটো শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি কৈছে কালি ভাৰতত উপস্থিত হ'ব অসম কন্যা লাভলীনা বৰগোহাঁই লাভলীনাক আদৰিবলৈ সাজু হৈছে এতিয়া দেশবাসী শনিবাৰে এথলীট নীৰজ চোপ্ৰাই সোণৰ পদক গ্ৰহণ কৰাৰ লগতে বক্সাৰ লাভলীনা বৰগোহাঁই ব্ৰঞ্জৰ পদক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে আজি অলিম্পিকৰ সামৰণি সমাৰোহত মাৰ্চ পাছত অংশ ল'ব অসম কন্যাগৰাকীয়ে 9 আগষ্টৰ পুৱা টকিঅ'ৰ পৰা নতুন দিল্লীলৈ ৰাওনা হ'ব লাভলীনা 9 আগষ্টৰ দুপৰীয়া ভাগত দিল্লীত উপস্থিত হ'ব লাভলীনা 10 আগষ্টত নতুন দিল্লীত এক সংবাদমেলত অংশ ল'ব টকিঅ' অলিম্পিকত ইতিহাস ৰচয়িতা লাভলীনা বৰগোহাঁই 11 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে তাৰ পিছত 11 বা 12 আগষ্টত অসমলৈ আহিব লাভলীনা বৰগোহাঁই ব্ৰঞ্জ পদক জয়ী লাভলীনাক বৰঝাৰ বিমানবন্দৰত ৰঙা দলিচা পাৰি আদৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ লাভলীনাক আদৰিবৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে অধীৰ আগ্ৰহেৰে দেশ তথা অসমবাসীয়ে অপেক্ষা কৰি আছে লাভলীনাৰ আগমনৰ বাবে আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ শনিবাৰে এথলীট নীৰজ চোপ্ৰাই সোণৰ পদক গ্ৰহণ কৰাৰ লগতে বক্সাৰ লাভলীনা বৰগোহাঁইও আনুষ্ঠানিকভাৱে ব্ৰঞ্জৰ পদক গ্ৰহণ কৰিছে আমাৰ জ্যেষ্ঠ সাংবাদিক হীৰক জ্যোতি মালাকাৰ আছে পোনপটীয়া সম্প্ৰচাৰত আছে হীৰক সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে লাভলীনাক ঘূৰি অহালৈ বাট চাই আছে সকলোৱে হয় প্ৰাঞ্জল ইতিমধ্যে ইতিহাস সৃষ্টি কৰা লাভলীনা বৰগোহাঁইক আদৰিবলৈ সকলোৱে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে মই ক'ব বিচাৰিম যে কালি লাভলীনা ভাৰতত আহি উপস্থিত হ'ব যিহেতু আজি টকিঅ' অলিম্পিকৰ যি শেষৰ অনুষ্ঠান অৰ্থাৎ শেষৰ যি মাৰ্চ পাষ্ট অনুষ্ঠান আছে সেই মাৰ্চ পাষ্ট অনুষ্ঠানত অংশগ্ৰহণ কৰিব অংশগ্ৰহণ কৰাৰ পিছত কালি টকিঅ'ৰ পৰা দিল্লী অভিমুখে ৰাওনা হ'ব দিল্লীত কালি তেওঁলোকৰ যিবোৰ ভাৰতীয় বক্সিং সংস্থা আছে বা অন্যান্য যিবোৰ সংস্থা আছে খেলৰ লগত জড়িত সংস্থা লগতে যিবোৰ দল সংগঠন আছে সেই দল সংগঠনে লাভলীনাক আদৰণি জনোৱাৰ লগতে তেওঁ সম্বৰ্ধনাৰ এক অনুষ্ঠানৰ আয়োজন কৰিছে কিন্তু কালি কোনো ধৰণৰ সংবাদমেল তেওঁ সম্বোধন নকৰে 10 আগষ্টত তেওঁ এখন সংবাদমেল সম্বোধন কৰিব দিয়ে নতুন দিল্লীত যিহেতু তেওঁ টকিঅ' থকা অৱস্থাত বিভিন্ন লোকে সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল কিন্তু ৰাজহুৱাভাৱে বা সকলোৰে লগত একেলগে কোনো ধৰণৰ সংবাদমেল সম্বোধন কৰা নাছিল সেই উদ্দেশ্যেৰে তেওঁ অভিজ্ঞতা কেনেকুৱা আছিলে বা টকিঅ' অলিম্পিকত কেনেদৰে পদক দখল কৰিলে বা কি ঘাত প্ৰতিঘাত বা অভিজ্ঞতা কেনেদৰে আছিলে সেই সকলোবোৰ এই বিৱৰণ এই সংবাদমেলত দিব ঠিক একেদৰে মই ক'ব বিচাৰিম যে সেইদিনাখন তেওঁ সেই সংবাদমেল সম্বোধন কৰাৰ পিছত 11 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু নৰেন্দ্ৰ মোদী সাক্ষাৎ কৰাৰ পিছতেই 11 পৰা 11 তাৰিখে বিয়লি ভাগত অথবা 12 আগষ্টৰ দিনা গুৱাহাটী অভিমুখে ৰাওনা হ'ব গুৱাহাটীত তেওঁ সম্বৰ্ধনা জনোৱাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে সম্পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে মই ক'ব বিচাৰিম যে প্ৰথমে যেতিয়া বিমানবন্দৰত উপস্থিত হ'ব সেই বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে লাভলীনাক ৰঙা দলিচাৰে আদৰণি জনোৱা হ'ব ৰঙা দলিচাৰে আদৰণি জনোৱাৰ পিছত তাতে এক শোভাযাত্ৰা ওলোৱা হ'ব বা এক শোভাযাত্ৰা ওলোৱাই এই চাইলে অনা হ'ব চাইডত যিহেতু তেওঁ চাইতে তেওঁ আনুষ্ঠানিক শিক্ষা বা আনুষ্ঠানিক বক্সিঙৰ শিক্ষা আৰম্ভ কৰিছিল চাইত তেওঁ প্ৰশিক্ষণ দিয়া হৈছিল চাইৰ পৰা তেওঁ ভাৰতৰ ইতিমধ্যে বা গোটেই দেশৰ নাম উজ্বলাবলৈ সক্ষম হৈছে আৰু তেওঁ সেই অনুষ্ঠান হোৱাৰ পিছত 12 বা 13 তাৰিখে তেওঁ গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে গুৱাহাটীৰ যি পৰিয়ালবৰ্গ আছে সেই পৰিয়ালবৰ্গক গুৱাহাটীতে সাক্ষাৎ কৰিব কিয়নো 15 আগষ্ট যি স্বাধীনতা দিৱস আছে সেই স্বাধীনতা দিৱসৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো যি
টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰা এথলিট আৰু পদক বিজয়ী যিসকল এথলিট আছে সেই এথলিটসকলক যি পেৰেড আছে সেই পেৰেডত যি স্বাধীনতা দিৱসৰ যি অনুষ্ঠান আছে সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বা উপস্থিত থাকিবলৈ জনোৱা হৈছে সেই তাতে তেওঁ পুনৰ দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ঠিক একেদৰে 15 আগষ্টৰ অনুষ্ঠান যি সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ পুনৰ 16 বা 17 তাৰিখে তেওঁ পুনৰ গুৱাহাটীলৈ ৰাওনা হ'ব আৰু গুৱাহাটীত দুদিনমান কটোৱাৰ পিছত নিজ বাসগৃহলৈ তেওঁৰ বৰপথাৰলৈ ৰাওনা হ'ব। বৰপথাৰত তেওঁ ইতিমধ্যে যি ক্ৰীড়া সংগঠন আছে বা যিবোৰ অনুষ্ঠান আছে সেই অনুষ্ঠানে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে আৰু লগতে ক'ব বিচাৰিম যে যিটো পথেৰে গৈছিল লভলীনা আচলতে যিটো পথেৰে গৈছিল সেই পথটো আচলতে অতি দুৰ্গম পথ, কিন্তু লভলীনা যেতিয়া অলিম্পিকত স্থান নিশ্চিত কৰিলে বা অলিম্পিকত বক্সিঙত অৱতীৰ্ণ হ'ল তাৰে পিছৰ পৰা দেখিবলৈ পোৱা গৈছে যে সেই পথটো মেৰামতি কৰিছিল, অৰ্থাৎ যিটো বেয়া পথেৰে যোৱাদিনৰ পথেৰে তেওঁ অলিম্পিকলৈ বুলি ওলাই গৈছিল, কিন্তু সেই পথেৰে যেতিয়া পদক জয়ী হৈ আহিব সেই পথেৰে কিন্তু এটা সুন্দৰ পথেৰে তেওঁ যাত্ৰা হ'ব। আৰু মই ক'ব বিচাৰিম যে এই অনুষ্ঠানসমূহৰ মাজতে ৰাজ্য চৰকাৰে এক অনুষ্ঠানৰ আয়োজন কৰিব। সেই অনুষ্ঠান হয়তো 15 আগষ্টৰ পিছত হোৱাৰ সম্ভাৱনা আছে। সেয়া হৈছে ৰাজহুৱা অনুষ্ঠান, তাত লভলীনাক সম্বৰ্ধনা জনোৱা হ'ব, কিয়নো লভলীনা ইতিমধ্যে ৰাজ্য চৰকাৰে ক্ৰীড়া বিভাগে 50 লাখ টকা ঘোষণা কৰিছে, কিন্তু ইয়াৰ পিছতো যিবোৰ অনুষ্ঠান হ'ব তাতো হয়তো পুৰস্কাৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে। মুঠৰ ওপৰত সকলো প্ৰস্তুতি সম্পূৰ্ণ, লভলীনাক আদৰিবৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ, অধিক আগ্ৰহে ভাৰতবাসী বাট চাই আছে যে কেতিয়া লভলীনা ঘৰলৈ উভতি আহিব। আৰু ইতিমধ্যে সেই একেটা দিনতে লভলীনাৰ লগতে একেটা দিনতে কাইলৈ নীৰজ চোপ্ৰা ইতিমধ্যে সোণৰ পদক বিজয়ী নীৰজ চোপ্ৰা আহিব বুলি জানিব পৰা গৈছে। টকিঅ'ৰ পৰা তেওঁলোকে পুৱাৰ ভাগত ৰাওনা হ'ব দিল্লী অভিমুখে আৰু দিল্লীত তেওঁলোকক বিপুলভাৱে আদৰণি জনোৱা হ'ব। ধন্যবাদ জনাইছোঁ হীৰকজ্যোতি মালাকাৰ। দিল্লীত তেওঁলোকক বিপুল আদৰণি জনোৱা হ'ব, এইখিনি কথা উল্লেখ কৰা হৈছে আৰু সঁচাকৈ আমাৰ বাবে গৌৰৱৰ এক ক্ষণ। আৰু লভলীনাক লৈ এতিয়া সকলো গৌৰৱান্বিত হৈ পৰিছে। কেৱল লভলীনাই নহয়, ভাৰতৰ হৈ যিসকলে পদক অৰ্জন কৰিছে প্ৰত্যেকগৰাকী এথলিটক লৈ ভাৰতবাসী আজি গৌৰৱান্বিত। আগন্তুক দিনত ভাৰতে আৰু উন্নত প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হ'ব বুলি সকলো আশাবাদী হৈ আছে আৰু আত্মবিশ্বাস বৃদ্ধি কৰিছে প্ৰতিগৰাকী যুৱ খেলুৱৈৰ এইসকল এথলিটে। যিসকলে পদক অৰ্জন কৰি আহিছে, আগন্তুক দিনত তেওঁলোক প্ৰেৰণাৰ উৎস হৈ থাকিব আমাৰ ভাৰতবৰ্ষৰ বা অসমৰ যুৱ খেলুৱৈসকলৰ বাবে। মহানগৰীত পুৱাই হাল্লাবোল কাৰ্যসূচী, পুৱাই ৰেলপথ অৱৰোধ কাৰ্যসূচী চন্দ্ৰপুৰৰ ৰাইজৰ। চন্দ্ৰপুৰত স্থাপন কৰিব বিচৰা ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ। ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চ চন্দ্ৰপুৰৰ উদ্যোগত এই ৰেলপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হয়। অৱৰোধকাৰীক ৰেলপথৰ পৰা বলপূৰ্বকভাৱে আঁতৰাই নিয়ে আৰক্ষীয়ে। বিগত প্ৰায় 43 দিন ধৰি চন্দ্ৰপুৰবাসীয়ে গুৱাহাটী পৌৰ নিগমে চন্দ্ৰপুৰত স্থাপন কৰিব বিচৰা ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছিল এই প্ৰতিবাদ। গণতান্ত্ৰিক প্ৰতিবাদক গুৰুত্ব প্ৰদান নকৰাত এনেদৰে ৰেলপথ অৱৰোধৰ দৰে চৰম কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হয় চন্দ্ৰপুৰৰ ৰাইজে।